হেল্ল' নমস্কাৰ কোলুম্বাই লগতে কাৰ্ডুম তো বৰ্তমান আছোঁ ফিল্ডতে আপোনালোকে হয়তো দেখিছে আৰু আজি ভিডিঅ'টো কিহৰ ওপৰত ভিডিঅ' বনাইছোঁ আপোনালোকে হয়তো থাম্বনেইলটো চাই পিনি গম পাইছে। এইকেইদিন যেতিয়া মই ডেইলি ভিডিঅ' দিছোঁ আৰু লগতে ৰানিং কৰা ভিডিঅ' দিওঁ তেতিয়া কিছুমান এনেকুৱা কমেণ্ট আহে যোনটো কমেণ্ট চালে সঁচা কথা ক'ব গ'লে ইউটিউব ভিডিঅ' বনাবলৈ মন নোযোৱা হৈ যায়গৈ। সেইটো কাৰণে আজি তেওঁলোকক উত্তৰ দিয়াৰ প্ৰয়োজন নাছিলে, কিন্তু এইবিলাক দিব নালাগে কাৰণ মই জানো যেন মোক 100%, 90%হে ভাল পায়, কিন্তু 10% এনেকুৱা প্ৰাণী আছে যে যোনটো প্ৰাণীয়ে নিজেতো একো কৰিব নোৱাৰিছে কিন্তু মানে বেলেগৰ উন্নতি দেখি পিনি বহুত খং উঠে, বহুত মানে তেওঁলোকৰ জ্বলন মানে কেনেকৈ ইমান ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিলে বুলি এটা ধাৰণা আহে। মই নাম লৈ ক'ব পাৰোঁ, কিছুমান এটা বৰ্তমান এনেকুৱা অসমত ইউটিউবাৰ আছে, মই তেওঁলোকক নাম লৈ ক'ব পাৰোঁ কাৰণ সন্মুখত আহিলেতো মই তেওঁলোকে একো মোক ক'ব নোৱাৰে। খং উঠে এনেকুৱা তেওঁলোকৰ কমেণ্ট দেখিলে বা তেওঁলোকৰ মোৰ বিষয়ে কোৱা শুনিলে বহুত খং উঠে। তেওঁলোকে কৈছে যেন আজিকালি বহুত নতুন ইউটিউবাৰ আহিছে, তেওঁলোকে ভিডিঅ' দিয়ে এনেকৈ কৈ থাকে। তো ভিডিঅ' মই দি থাকিমেই কাৰণ তোমালোকে বহুতে মোক এনেকৈ কৈ থাকে তোমাৰ এইবাৰো চাকৰি নহ'ব বুলি কৈ থাকে। চোৱা, মই ইউটিউবত ভিডিঅ' নিদিলেও বা ভিডিঅ' বনোৱাৰ আগৰ পৰাই মই ইণ্টাৰভিউ দি আছোঁ। মই ভিডিঅ' বনাইছোঁ, ইণ্টাৰভিউ এনেই ফিল্ডলৈ আহোঁ, এইটো কাৰণে কেইটামান ভিডিঅ' দি দিওঁ আৰু কেইটামান টকা পাম। মই মিছা নকওঁ, মই ইউটিউবৰ পৰা পইচা পাওঁ, এইবিলাক মই মিছা নকওঁ। আৰু বহুতে ইউটিউবৰ পৰা পইচা পাই ভাল এটা এমাউণ্ট ঘটিব পাৰে। ইয়াৰ আগতেও মোৰ এটা চেনেল আছিলে, যোনটো চেনেল এতিয়া মই ভিডিঅ' নিদিওঁ। আৰু এতিয়া বৰ্তমান মোৰ এনেকুৱা বহুত ইউটিউবাৰ চিনাকি আছে যোনে মটৰ ব্লগিং কৰে, তেওঁলোকে এটা ভাল ইনকাম কৰে। মান্থলি তেওঁলোকে 40-50 হাজাৰ পোৱা মোৰ ভাল চিনাকি আছে। মই তেওঁলোকৰ লগত নিশ্চয় এতিয়া কেতিয়াবা ভিডিঅ' দিম। আৰু বৰ্তমান এতিয়া তেওঁলোকে কৈ থাকে যেন আজিকালি বহুত নতুন ইউটিউবাৰ আমুক আহিলে তেওঁলোকে কৈ থাকে। তেওঁলোকক কৈছোঁ যেন ইউটিউবটো তোমালোকৰ বাপেৰৰ নহয় যেন তোমালোকে ভিডিঅ' দিবা, সেইটো নহয়, সকলোৰ কাৰণে হয়। এইটো কাৰণে ইমান এইবিলাকৰ চিন্তা নকৰিবা। তো বৰ্তমান আপোনালোকে হয়তো দেখিছে মই আছোঁ ফিল্ডলৈ অহাৰ কাৰণটো হৈছে যেন কিবা হৈছে, মানে আমাৰ ফিল্ডখন ঠিক কৰিছে। ক্ৰিকেট আছে, ক্ৰিকেট খেলাব। তাৰিখটো বৰ্তমানলৈকে ফিক্স হোৱা নাই, কিন্তু তাৰিখটো হয়তো এইকেইদিন মই নেক্সট এটা ভিডিঅ' দিম, তাত মই আপোনালোকক কৈ দিম। আমাৰ এইটো ফিল্ডখনৰ নাম হৈছে দিচাংমুখ খেলপথাৰ। যদি কোনোবা শিৱসাগৰ আছে বা মই দূৰৰ পৰা আহিব পাৰিব, আমাৰ ইয়াতে ক্ৰিকেট মেটচ হ'ব। এতিয়া বৰ্তমান ফিল্ডখন ঠিক কৰিব আহিছোঁ আমি। আৰু বৰ্তমান মই SSC যদি এপ্লাই কৰিলোঁ, আপোনালোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ কি দিলে নিশ্চয় জনাব। আৰু যদি আপোনালোকে SSC যদি এপ্লাই কৰিলে, বহুতে মোক এটা প্ৰশ্ন সুধি আছে, SSC যদি পৰীক্ষাটো অসমীয়াত হ'ব নেকি? হয়, অসমীয়া ভাষাতে এইবাৰ পৰীক্ষা হ'ব। 13টা লেংগুৱেজত হ'ব, তাৰে ভিতৰত আমাৰ অসমীয়া ভাষাটো হ'ব। লগতে যোনটো বহুতে এটা মোক প্ৰশ্ন কৰি আছে যেন দাদা আমি এপ্লাই কৰোঁতে কিবা ভুল হ'ল, আমুক হ'ল বুলি কৈ আছে। তো তেওঁলোকক জনাই দিওঁ যেন আপোনালোকে একো চিন্তা নকৰিব। আপোনালোকৰ এপ্লাই কৰোঁতে ভুলো হৈছে, আপোনালোকে কাৰেকশ্যন কৰিব পাৰিবগৈ। আপোনালোকৰ টাইম দিয়া হ'ব 4, 5, 6 জানুৱাৰী তাৰিখে আপোনালোকে এই ভেকেঞ্চিসমূহৰ কাৰণে আপোনালোকে এপ্লাই কৰিলে আপোনালোকে কাৰেকশ্যন কৰিব পাৰিবগৈ। লগতে পৰীক্ষাটো ফেব্ৰুৱাৰী মাৰ্চতে হ'ব, আপোনালোকে হয়তো অফিচিয়েলি গম পাইছে। লগতে ইয়াৰ লাষ্ট ডেট আছে, এপ্লাই কৰাৰ লাষ্ট ডেট হৈছে 31 ডিচেম্বৰ। সেইটো কাৰণে অতি সোনকালে গৈ পিনে এপ্লাই কৰি লওক। বৰ্তমান ছাৰ্ভাৰটো অলপ ডাউন হয়, কিন্তু আপোনালোকে ৰাতি এপ্লাই কৰিব, ৰাতি নাই ক'লেও 11টা-12টাত এপ্লাই কৰিব। অলপ কষ্ট হ'ব কাৰণ আপোনালোকে আগতে কৰিব লাগিছিলে, আগতে কৰা হ'লে ভাল আছিলে, কিন্তু এতিয়া ছাৰ্ভাৰটোৰ কাৰণে আপোনালোকে ৰাতি কৰিব লাগিব। ৰাতি 11-12টা বজাত একদম ছাৰ্ভাৰটো মজা হৈ থাকে। আৰু প্ৰিফাৰেঞ্চ কি দিলে আপোনালোকে নিশ্চয় জনাব। মই নেক্সট এটা ভিডিঅ' আনিম, মই প্ৰিফাৰেঞ্চ কি দিছোঁ। লগতে DME ভেকেঞ্চি আহিছে। DME ভেকেঞ্চিটো প্ৰায় 2008টামান আছে ভেকেঞ্চি। 8 পাছৰ পৰা 12 পাছ ভিতৰতে ভেকেঞ্চিকেইটা আছে। আৰু আপোনালোকৰ বেলেগ ভেকেঞ্চি আছে, যোনটো ভেকেঞ্চিৰ কাৰণে ITI লাগিছে, কিন্তু কিছুমানৰ নন টেকনিকেল আৰু টেকনিকেল ভেকেঞ্চি আছে। আপোনালোকে গৈ পিনি এপ্লাই কৰি লওক। লগতে আহিছে আছাম ৰাইফলৰ ভেকেঞ্চি আহিছে, প্ৰায় 40টামান ভেকেঞ্চি আহিছে। আৰু লগতে সৈতে এটা প্ৰশ্ন আকৌ মোক সুধিব যেন এডমিট কাৰ্ড কেতিয়া আহিব। তো এডমিট কাৰ্ড কেতিয়া আহিব ইয়াৰ ওপৰত ভিডিঅ' বনাই পিনি মই বহুতবাৰ গালি খালোঁ। মই কৈছিলোঁ যেন আপোনালোকক এডমিট কাৰ্ড আহিব পাৰে বুলি মই কৈ আছোঁ, কিন্তু বৰ্তমানলৈকে হোৱা নাই। লগতে এটা ভিডিঅ' মই হয়তো বনাইছিলোঁ, যোনটো ভিডিঅ'ত আটাইতকৈ মই বহুত গালি খাইছোঁ। আৰু ভুলটো মোৰে আছিলে কাৰণ এইটো কাৰণে একচেপ্টো কৰিছোঁ, কিন্তু তোমাৰ ভুল হৈছে বুলি ভালকৈ ক'ব পাৰি, কিন্তু বহুতে বেয়াকৈ কোৱাকেইটা কৈছোঁ। সন্মুখত আহি পিনি হয়তো বহুতে মোক চিনি পায়, এনেকৈ ক'ৰবাত দেখিও লগ পাই ডাইৰেক্ট চিধা ক'বা তোমাৰ ভিডিঅ'টো ভুল আছিলে বুলি। তেতিয়া চাম যেন তুমি কিমান ভালকৈ ক'ব পাৰা। সেইটো কাৰণে বেয়া কমেণ্টটো নকৰিব। বেয়া কমেণ্ট দিলে আপুনি হয়তো কমেণ্টটো দি পিনি পাহৰি যায়, কিন্তু মোৰ মনত বহুত কষ্ট পাওঁ। এইটো কাৰণে এইবিলাক কাম নকৰিব। যদি ভিডিঅ' চাই বেয়া পায় আপোনালোকে ভিডিঅ' নাচাব, আনছাবস্ক্ৰাইব কৰক, এতিয়াই ডিছলাইক কৰক। লগতে আপোনালোকৰ যোনটো তাত এটা অপশ্যন থাকে
ডু নট ৰেকমেণ্ড বুলি ডু নট ৰেকমেণ্ড দিছ চেনেল বুলি এটা অপশ্যন এটা থাকে। এইটো মাৰি দিলে মোৰ ভিডিঅ' আপোনালোকক মোবাইলত কেতিয়াও নোলায়। এইটো কাৰণে এইটো আপোনালোকে মাৰিব। লগতে নট ইণ্টাৰেষ্ট বুলি এটা অপশ্যন থাকে, আপোনালোকে এইবিলাক মাৰিব পাৰিব। যদি মোৰ ভিডিঅ' চাই বেয়া পায় আপোনালোকে ডু নট ৰেকমেণ্ড দিছ চেনেল বুলি এটা অপশ্যন এটা থাকে, এইটো গৈ পেলাই আপোনালোকে ক্লিক কৰক। মোৰ ভিডিঅ' আপোনালোকে আপোনালোকৰ মোৰ ভিডিঅ' আপোনালোকৰ মোবাইলত কেতিয়াও নাহে। সেইটো কাৰণে এইটো কৰিব। যাৰ মোক চাই বেয়া লাগে তেওঁলোকে ডাইৰেক্ট কৈছোঁ আপোনালোকে ডু নট ৰেকমেণ্ড দিছ চেনেল বুলি এটা অপশ্যন এটা থাকে, সেইটো গৈ পিনে আপোনালোকে ক্লিক কৰিব পাৰিব। তো এতিয়া দিছোঁ যোনে মোক ভাল পায় তেওঁলোকৰ কাৰণে এটা ভিডিঅ' দিছোঁ মটিভেশ্যন কাৰণে। বহুতে এতিয়া বৰ্তমান হয়তো ৰানিং কৰা নাই, বহুতে ৰানিং কৰা এৰি দিলে। তো তেওঁলোকক কৈছোঁ যে মোৰ ফালৰ পৰা আপোনালোকে ৰানিং কৰা কেতিয়াও এৰি নিদিব। হয়তো ইণ্টাৰভিউ নহ'ব, কথা চিধা কৈছোঁ, হয়তো ইণ্টাৰভিউ নহ'ব, কিন্তু হয়তো ইণ্টাৰভিউ হ'বও পাৰে। যদি হৈ যায় আপোনালোকে যদি ৰানিং কৰা এৰি দিয়ে, আপোনালোকে ভালকৈ গম পায় যে ৰানিং কৰা কৰি থাকিলে ৰানিঙৰ স্পীডটো বাঢ়ি যায়, কিন্তু ৰানিং কৰা যদি এৰি দিলে বহুত ৰানিঙৰ স্পীডটো আকৌ ঘূৰাই আনিবৰ কাৰণে বহুত কষ্ট হয়। বৰ্তমান হয়তো সকলোৱে ৰানিং, কিছুমানে কৈছোঁ হয়তো বহুতেই এৰি দিলে, কিন্তু কিছুমানেও কৈ আছে আমি যেতিয়া বৰ্তমান ৰানিং কৰি থাকোঁ নহয়, 5-6 দিন ৰানিং কৰি থাকোঁ, তেতিয়া আমাৰ গাত কষ্ট হয়। গাত কষ্ট হ'লে আমি ভাবোঁ যেন এদিন ৰেষ্টটো লৈ লওঁ নহয়, ৰেষ্টটো ল'ব লাগিব দেই, গাটো বেছি বিষাইছে। কিন্তু আমাৰ মা দেউতা বৰ্তমান যোনে সদায় পথাৰ গৈছে, সদায় কাম কৰিছে, তেওঁলোকে এনেকৈতো ভাবিব নোৱাৰি। তেওঁলোকক এটা আৰাম দিবৰ কাৰণে আমি যদি আমি চাকৰিটো পাওঁ নহয়, অকল আমাৰ কাৰণে নহয়, আমাৰ মা দেউতাৰ কাৰণে ভাল হ'ব। কাৰণ আমি এতিয়া বৰ্তমান ফিল্ডত ৰানিং কৰি থাকিলে এদিন দুদিন ৰেষ্ট ল'ব পাৰোঁ, কিন্তু আমাৰ মা দেউতাৰ কেতিয়াও ৰেষ্ট নাথাকে। যদিহে তেওঁলোকে ৰেষ্ট লোৱা আৰম্ভ কৰে নহয়, আমি খাবলৈ নাপামগৈ। এইটো কাৰণে তেওঁলোকক কষ্টটো চাই পিনে ৰানিং কৰা ষ্টাৰ্ট কৰক। যদি আপুনি এতিয়ালৈকে যোৱাগৈ নাই, ৰানিং কৰা ভালকৈ কৰক। কাৰণ বাৰে বাৰে কৈছোঁ, যদি আপুনি চাকৰি পায় নাই, অকল আপোনাৰ জীৱন নহয়, আপোনাৰ গোটেই ফেমিলি, এটা আহিবলগীয়া আপোনাৰ ফেমিলি, এইবিলাকৰ এটা ভাল লাইফ এটা দিব পাৰিব। এইটো কাৰণে কোনো ৰানিং কৰা এৰি নিদিব। হয়তো আজিৰ ভিডিঅ'টো চাই পিনি বহুতৰ খং উঠিব, বহুতে গালি দিব, দি থাকক, মোক বালৰ একো কৰিব নোৱাৰে। কিন্তু যোনে ভাল পায় তেওঁলোকক কৈছোঁ ৰানিং কৰা কেতিয়াও এৰি দিব নালাগে। যোনে ভালকৈ মোক চিনি পায় তেওঁলোকে মোৰ কথা গম পায় মই কেনেকুৱা, আৰু ভিডিঅ' দি ৰাখিম। যিমানে বেয়া পাই থাকক, যোনে পাই থাকক, যোনে ভাল পায় তেওঁলোকে পাব। আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ।